নমস্কাৰ সকলোকে স্বাগতম জনাইছো নিমাত ষ্টাডি পইণ্ট চেনেলটোলৈ। আজি আমি এই ভিডিঅ'টোৰ মাধ্যমেৰে বিএ ফাৰ্ষ্ট সেমিষ্টাৰ হিষ্টৰী ইউনিট 3ৰ সকলোবোৰ মোষ্ট ইম্পৰ্টেণ্ট অতি চমু প্ৰশ্ন উত্তৰ আলোচনা কৰিম। আজিৰ এই ভিডিঅ'টোত আমি যিবোৰ প্ৰশ্ন উত্তৰ আলোচনা কৰিম এইবোৰ প্ৰশ্ন উত্তৰ তোমালোকৰ এক্সামত প্ৰায় আহি থাকে, সো ভিডিঅ'টো প্লিজ শেষলৈকে চাবা। যদি তুমি এতিয়ালৈকে এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু এইটো ভিডিঅ' তোমালোকৰ বন্ধু-বান্ধৱী অথবা হিষ্টৰীৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰি দিবা। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত বিএ ফাৰ্ষ্ট সেমিষ্টাৰ হিষ্টৰীৰ সকলো ইউনিটৰ ভিডিঅ'ৰ প্লেলিষ্টৰ লিংক দিয়া আছে, তাত ক্লিক কৰি তোমালোকে সকলো ইউনিটৰ ভিডিঅ'বোৰ চাই ল'বা। সো বলা তেন্তে বেছি পলম নকৰি আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। অতি চমু প্ৰশ্ন উত্তৰ। 1 নম্বৰ প্ৰশ্ন, পুষ্যমিত্ৰ শুংগৰ দিনত ভাৰত আক্ৰমণ কৰা গ্ৰীক ৰজাজন কোন আছিল? উত্তৰ, পুষ্যমিত্ৰ শুংগৰ দিনত ভাৰত আক্ৰমণ কৰা গ্ৰীক ৰজাজন আছিল ডেমিট্ৰিয়াছ। 2 নম্বৰ প্ৰশ্ন, প্ৰথম অশ্বমেধ যজ্ঞ কোনে পাতিছিল? উত্তৰ, প্ৰথম অশ্বমেধ যজ্ঞ পুষ্যমিত্ৰ শুংগই পাতিছিল। 3 নম্বৰ প্ৰশ্ন, শুংগ বংশৰ প্ৰতিষ্ঠাতাজন কোন আছিল? উত্তৰ, শুংগ বংশৰ প্ৰতিষ্ঠাতাজন আছিল পুষ্যমিত্ৰ শুংগ। 4 নম্বৰ প্ৰশ্ন, পুষ্যমিত্ৰ শুংগ কোন আছিল? উত্তৰ, পুষ্যমিত্ৰ শুংগ আছিল শুংগ বংশৰ প্ৰথম ৰজা। তেওঁ মৌৰ্য সম্ৰাট বৃহদ্ৰথৰ সেনাপতি আছিল। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ভিডিঅ'টো আগবঢ়োৱাৰ আগতে এটা সুখবৰ। তোমালোকৰ বাবে আমি অতি কম মূল্যত মাত্ৰ 49 টকাত বিএ ফাৰ্ষ্ট সেমিষ্টাৰ হিষ্টৰী কমপ্লিট কুৱেশ্যন এনচাৰ গাইড প্ৰস্তুত কৰিছোঁ, য'ত প্ৰতিটো ইউনিটৰ A to Z প্ৰশ্ন উত্তৰ বৃহৎভাৱে আলোচনা কৰা হৈছে। যিবোৰ প্ৰশ্ন উত্তৰ পঢ়িলে তোমালোকৰ পৰীক্ষাত 100% কমন পৰাটো নিশ্চিত। যোৱা বছৰ প্ৰায় 5000ৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে এই ই-বুকটো কিনিছিল আৰু তেওঁলোকে পৰীক্ষাত ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছিল বুলি তেওঁলোকে জনাইছে। তোমালোকেও যদি মাত্ৰ 49 টকাত এই ই-বুকটো পাৰচেজ কৰিব বিচৰা তেন্তে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বা পিন কমেণ্টত দিয়া লিংকত ক্লিক কৰি ই-বুকটো ডাইৰেক্ট ডাউনলোড কৰি লৈ লোৱা অথবা স্ক্ৰীনত দিয়া হোৱাটছআপ নাম্বাৰত আমাৰ টীমৰ লগত কণ্টেক্ট কৰি নিশ্চিন্ত মনে ই-বুকটো পাৰচেজ কৰি লৈ লোৱা। ধন্যবাদ। 5 নম্বৰ প্ৰশ্ন, সংস্কৃত ভাষাক জাতীয় ভাষা হিচাপে ঘোষণা কৰা শুংগ বংশৰ ৰজাজন কোন? উত্তৰ, সংস্কৃত ভাষাক জাতীয় ভাষা হিচাপে ঘোষণা কৰা শুংগ বংশৰ ৰজাজন আছিল পুষ্যমিত্ৰ শুংগ। 6 নম্বৰ প্ৰশ্ন, মৌৰ্য বংশৰ শেষ সম্ৰাট বৃহদ্ৰথৰ সেনাপতিজন কোন আছিল? উত্তৰ, মৌৰ্য বংশৰ শেষ সম্ৰাট বৃহদ্ৰথৰ সেনাপতিজন পুষ্যমিত্ৰ শুংগ আছিল। 7 নম্বৰ প্ৰশ্ন, শুংগ বংশৰ শেষৰজন সম্ৰাট কোন আছিল? উত্তৰ, শুংগ বংশৰ শেষৰজন সম্ৰাট আছিল দেৱভূতি। 8 নম্বৰ প্ৰশ্ন, শুংগসকলৰ দিনত হিন্দু ধৰ্ম গ্ৰহণ কৰা গ্ৰীক ৰাষ্ট্ৰদূতজনৰ নাম কি? উত্তৰ, শুংগসকলৰ দিনত হিন্দু ধৰ্ম গ্ৰহণ কৰা গ্ৰীক ৰাষ্ট্ৰদূতজনৰ নাম হ'ল হেলিঅ'ডৰাছ। 9 নম্বৰ প্ৰশ্ন, কোনটো ৰাজবংশৰ ৰাজত্বকালত মনুস্মৃতি লিখা হৈছিল? উত্তৰ, শুংগ বংশৰ ৰাজত্বকালত মনুস্মৃতি লিখা হৈছিল। 10 নম্বৰ প্ৰশ্ন, ক'ত আৰু কেতিয়া সাতবাহন ৰাজবংশৰ উত্থান ঘটিছিল? উত্তৰ, খ্ৰীষ্টপূৰ্ব 1ম শতিকাৰ পৰা 3য় খ্ৰীষ্টাব্দলৈ দক্ষিণ ভাৰতত সাতবাহন ৰাজবংশৰ উত্থান ঘটিছিল। 11 নম্বৰ প্ৰশ্ন, সাতবাহন বংশৰ প্ৰতিষ্ঠাতা ৰজা কোন আছিল? উত্তৰ, হিমুক আছিল সাতবাহন বংশৰ প্ৰতিষ্ঠাতা ৰজা। সো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজিলৈ এইখিনিয়ে। তোমালোকে যদি এতিয়ালৈকে মাত্ৰ 49 টকাত বিএ ফাৰ্ষ্ট সেমিষ্টাৰ হিষ্টৰী কমপ্লিট কুৱেশ্যন এনচাৰ গাইডটো পাৰচেজ কৰা নাই তেন্তে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বা পিন কমেণ্টত দিয়া লিংকত ক্লিক কৰি ই-বুকটো ডাইৰেক্ট ডাউনলোড কৰি লৈ লোৱা অথবা স্ক্ৰীনত দিয়া হোৱাটছআপ নাম্বাৰত আমাৰ টীমৰ লগত কণ্টেক্ট কৰি নিশ্চিন্ত মনে ই-বুকটো পাৰচেজ কৰি লৈ লোৱা। ধন্যবাদ।